জয় জয় জগজন তারণ কারণ তারণ কারণ নারায়ণ বর দেব হর সতুরানন দিয়মরগণ করু যা করু পদক্ষেপ আরে জয় জয় জগজন তারণ কারণ তারণ কারণ নারায়ণ বর দেব। নমস্কাৰ, সকলোকে প্ৰণাম জনাই আজি আমি ভাগৱত কথা সাৰাংশৰ পিছৰ অংশলৈ আগবাঢ়িবলৈ লৈছোঁ। আমি ভগৱানৰ বিভিন্ন লীলা অৱতাৰৰ কথা আলোচনা কৰি আছিলোঁ। যেতিয়া তেওঁ কৃষ্ণ অৱতাৰ লৈ আহিলে সেই বাল্যলীলাৰ কথা আমি আলোচনা কৰি আহিছিলোঁ। গোপীসকলে কৃষ্ণক নচুৱাই থাকে। যেতিয়া তেওঁ নচুৱাই থাকে দিনে দিনে তেওঁক এক বেলেগ বেলেগ লোভ দেখুৱায়। কেতিয়াবা কৃষ্ণই যেতিয়া নেনাচোঁ বুলি কয় তেতিয়া গোপীসকলে কৃষ্ণই নাচিবই নাজানে, আমি এতিয়া বলোৰামক নচুৱাম, এনেকুৱা এনেকুৱা কথা কৈ থাকে। শেষত গৈ পেলাই গোপীসকলে এটা উপায় পালে, সেইটো হৈছে কি, হে কানাই তুমি নাচা, আমি তোমাক লোনো দিম, ছাঁচ দিম। ছাঁচ হ'ল দৈৰ পৰা তৈয়াৰ কৰা এবিধ সাধাৰণ বস্তু। যেতিয়া মাখন কটাৰ পিছত বা দৈ অকণমানত পানী মিলাই এটা পানীয় তৈয়াৰ কৰে, সেইটো গৰম দিনত খায়। আৰু সেইটো আমাৰ আজিকালি বাটাৰ মিল্ক বুলি কয়। গতিকে সেইবিলাক দিম বুলি কৃষ্ণক নচুৱায়, লোনো দিম তুমি নাচা। তেতিয়া কৃষ্ণই সেইবিলাকৰ আশাত নাচে, যে কেতিয়াবা লোন খোৱাৰ আশাত নাচে, কেতিয়াবা সেই ছাঁচ খোৱাৰ আশাত নাচি থাকে। এই কথাটো যে এই ছাঁচ যে খাই পেলাই তেওঁ নাচে, এই কথাটো এজন বৃন্দাবনৰ কবি আছিলে, তেখেতৰ নাম ৰছখান। যদিও জন্ম মুছলিম পৰিবাৰত, কিন্তু তেওঁ কৃষ্ণৰ পৰম ভক্ত আৰু সেইকাৰণে বৰ সুন্দৰভাৱে লিখিছে। তেওঁ লিখিছে, শেষ মহেশ গণেশ দীনেশ সুৰেশ যা হে নিৰন্তৰ গাৱে, যা হে অনাদি অনন্ত অখণ্ড অছেদ্য অভেদ্য সুভেদ্য বতাৱে, নাৰদ শেষুক ব্যাসুৰ তৈপচি হাৰি তৌপনি পাৰ ন পাৱে, তাহি অহিৰকি চহৰীয়া চচিয়া ভৰি চাচপে নাচ নচাৱে। ইমান সুন্দৰভাৱে লিখিছে তেখেতে লিখিছে, শেষ মহেশ গণেশ দীনেশ সুৰেশ, মানে শেষ হ'ল শেষনাগ, মহেশ শিৱ, গণেশ দীনেশ সূৰ্য, সুৰেশ ইন্দ্ৰ, সেইবিলাকে নিৰন্তৰে যাৰ কথা কৈ থাকে, যাক বেদে অনাদি অনন্ত অখণ্ড অছেদ্য ৰূপত প্ৰকাশ কৰিছে। নাৰদ, শুক, ব্যাস আদি মহা ভক্তগণে, মহা জ্ঞানীগণে যাৰ কথা কৈ কোনোদিন একো পাৰ নাপায়, তেওঁক, সেই কৃষ্ণক সাধাৰণ গোৱালৰ ছোৱালীবিলাকে ছাঁচ দিম বুলি নচুৱাই থাকে। কিহৰ কাৰণে? মাত্ৰ প্ৰেমৰ কাৰণে।
কৃষ্ণৰ প্ৰতি তেওঁলোকৰ অতি প্ৰেম আছিল আৰু সেই প্ৰেমৰ কাৰণে কৃষ্ণই তেওঁলোকৰ আগত নাচি থাকে। যদিও তেওঁ লনো বা চাচৰ আশাত নাচিছিলে বুলি কৈছে, কিন্তু প্ৰকৃততে তেওঁ প্ৰেমৰ কাৰণেহে তেওঁলোকৰ আগত নৃত্য প্ৰদৰ্শন কৰি আছিলে। তাৰপিছতে উপনন্দ নামৰ এজন গোপে আহি পেলাই ক'লে আৰু নন্দৰাজৰ লগত আলোচনা কৰিলে, আৰু তেতিয়া তেওঁলোকে গোকুল এৰি বৃন্দাবনত নন্দগাঁও পাতিলে। তাৰপিছতে বৃন্দাবনত বিবিধ লীলাৰ কথা আছে, বৎসাসুৰ বধাৰ কথা আছে, বকাসুৰ বধাৰ কথা আছে। বকাসুৰ আৰু বৎসাসুৰ হ'ল এক অসুৰে কংসই পঠিওৱা, তেওঁৰ বৎস ৰূপ লৈ আহিছিলে, তেওঁ কৃষ্ণই বধ কৰিলে। তাৰপিছত এক অসুৰে বগলীৰ ৰূপ ধৰি আহিছিলে, তাৰপিছতে কৃষ্ণই সেই বকাসুৰক বধ কৰিলে। আৰু আমাৰ মহাপুৰুষ মাধৱদেৱে এই বকাসুৰ বধৰ কথাটো ইমান সুন্দৰভাৱে বৰগীতত উল্লেখ কৰিছে। আগুমাই তোমাৰ তনয় যদুমণি, বকাসুৰ বধি হৰি পৰম আনন্দ কৰি আশে শুনা বংশীৰ ধ্বনি। ভয়ংকৰ বকগোট ব্ৰজৰ সমানথুত, চুম্পি ৰহি আছে সাৱধানে, বায়ু বেগে আশী ধাই গিৰিল কৃষ্ণক পাই, দেখি আমি মৰিলো পৰাণে। তালুত লাগিল হৰি পেলাইলা বেকত কৰি, সকলো বালকে আছো চাই, পুনু আশে গিলিবাক ঠোঁটত ধৰিয়া তাক, চিৰিয়া মাৰিলা যদুৰাই। ইমান সুন্দৰভাৱে আমাৰ মহাপুৰুষ মাধৱদেৱে বৰ্ণনা কৰিছে বকাসুৰৰ বধৰ কথা। তাৰপিছতে মহত্বপূৰ্ণ লীলাৰ ভিতৰত আহিল কালীয় দমন। যমুনাৰ এক কুণ্ড, যিটো আমাৰ সাধাৰণতে আমাৰ এৰাসতী বুলি কওঁ, তাত কালীয় নামৰ এক বিষাক্ত সাপ আছিল আৰু তেওঁ পৰিবাৰ সহিতে তাত বাস কৰিছিল। তাৰ প্ৰভাৱত সেই গোটেই হ্ৰদৰ পানী একেবাৰে বিষাক্ত হৈ পৰিছিল। কৃষ্ণই সেই নাগ দমন কৰিলে আৰু তেওঁ সাগৰলৈ পঠিয়াই দিলে। এতিয়া কালীয় নাগ হ'ল ক্ৰোধৰ প্ৰতীক। হৃদয়ৰূপী যমুনাৰ হ্ৰদ বৰ নিৰ্মল, হৃদয়ৰ ভাৱনা অতি মধুৰ, কিন্তু তাত কালিয়ৰ দৰে ক্ৰোধ যেতিয়া আহি যায়, তেতিয়া সেই হৃদয়ৰূপী যমুনাৰ হ্ৰদৰ জল বিষাক্ত হৈ পৰে। এনেই আনৰ প্ৰতি হৃদয়ত আমাৰ কিমান ভাল ভাৱ থাকে, কিন্তু যেতিয়া আমাৰ ক্ৰোধ আহে তেতিয়া সেই ব্যক্তি আমাৰ শত্ৰু যেন লাগে। আৰু ক্ৰোধ কেনেকৈ দমন কৰা যায় সেই কথাখিনি ইয়াত আলোচনা কৰিছে ভক্তসকলে। তাতে কেইটামান কথা একেবাৰে চমুকৈ উল্লেখ কৰিছে। যেতিয়া ক্ৰোধ আহে তেতিয়া কি কৰিব লাগে, তেতিয়া সদায় প্ৰথমতে কৈছে ক্ৰোধ পাছলৈ থ'ব লাগে, যে কিবা এটা কৰিম বুলি আমি লগে লগে এটা সংকল্প ল'ব নালাগে, আমি পিছত কৰিম। তাৰপিছতে কৈছে যে মৌনতা অৱলম্বন কৰিব লাগে। যেতিয়া ক্ৰোধ আহে মানুহে তেতিয়া মৌনতা অৱলম্বন কৰিব লাগে, আৰু যি পৰিস্থিতিত ক্ৰোধ আহে সেই পৰিস্থিতি এৰি দিব লাগে, আৰু আমি জলপান কৰিব লাগে, পানী খাব লাগে, আৰু আমি দীঘল দীঘলকৈ উশাহ ল'ব লাগে। আৰু ক্ৰোধ আহিলে মানুহৰ চেহেৰা বিকৃত হৈ পৰে। গতিকে আমি যদি এখন আইনা চাওঁ তেতিয়া আমাৰ ক্ৰোধ আঁতৰি যাব পাৰোঁ। আৰু এটা কথা কৈছে যে বাৰে বাৰে এই ওপৰত খুব গুৰুত্ব দিছে যে নাকাৰাত্মক অভিগমৰ চিকাৰ হ'ব নালাগে। অৰ্থাৎ যেতিয়া আমাক ক্ৰোধ আহে তেতিয়া যিটো কাৰণে ক্ৰোধ আহে তাৰ বিপৰীত কৰ্মটো কৰিব নালাগে। গতিকে এইখিনি হ'ল আমি ক্ৰোধ নিবাৰণৰ সাধুসকলে আলোচনা কৰা চমু কথা। কালীয় দমন লীলা আমাৰ হৃদয়ত থকা ক্ৰোধ, সেই ক্ৰোধে হ'ল কালীয় নাগ, আৰু যি আমাৰ সম্বন্ধত বিষ ঢালে সেই বিষ দূৰ কৰা আৰু জীৱনত প্ৰেমৰ জল পৰিশন কৰাৰ কথাই হ'ল কালীয় দমন লীলা। তাৰপিছতে যেতিয়া কালীয় দমন হৈ গ'ল, কালীয় দমন হোৱাৰ পিছত কালি তাৰ পৰা পঠিয়াই দিলে, আৰু যিহেতু সেইদিনাখন ৰাতি হ'ল, ৰাতি হোৱাৰ কাৰণে গোটেই গোকুলবাসী কৃষ্ণক লৈ পেলাই সেই হ্ৰদৰ পাৰতে থাকিলে, আৰু ৰাতি বনাগ্নিয়ে বেৰি ধৰিলে। তেতিয়া সকলোৱে কৃষ্ণক ক'লে, কৃষ্ণই
ক'লে তোমালোকে সকলোৱে চকু বন্ধ কৰা। আৰু যেতিয়া সকলোৱে চকু বন্ধ কৰিলে তেতিয়া কৃষ্ণই সেই বনাগ্নি পান কৰি পেলাই সকলোকে ৰক্ষা কৰিলে। তাৰপিছত আহিলে বস্ত্ৰহৰণ লীলা। যেতিয়া গোপীসকলে স্নান কৰি আছিল তেতিয়া তেওঁ সেই বস্ত্ৰ লৈ আহিলে, পিছত তেওঁলোকক সেই বস্ত্ৰ ঘূৰাই দিলে। প্ৰকৃততে বস্ত্ৰহৰণ লীলা হ'ল আমাৰ অহংকাৰ হৰণ। আৰু যেতিয়া বস্ত্ৰহৰণ লীলা হৈছিল তেতিয়া কৃষ্ণৰ বয়স আছিল 6 বছৰ 3 মাহ। আৰু সেই সময়ত পুৰুষ আৰু স্ত্ৰীৰ অন্তৰ অনুভৱ কৰিব নোৱাৰে। গতিকে তাত্ত্বিক দৃষ্টিৰে চালে বস্ত্ৰ হ'ল অহংকাৰৰ প্ৰতীক, আৰু বস্ত্ৰহৰণ হ'ল ৰাসলীলাৰ পূৰ্ব ভূমিকা। বস্ত্ৰ পৰিধানৰ দুটা মূল কাৰণ হ'ল আমাৰ এটা হ'ল লজ্জা নিবাৰণ আৰু দ্বিতীয়টো হ'ল আমাৰ শীত তাপৰ পৰা ৰক্ষা পোৱা। কিন্তু প্ৰকৃততে কি দেখা পোৱা যায়? আমি লজ্জা নিবাৰণৰ কাৰণে বা আমাৰ শীত তাপ নিবাৰণৰ কাৰণে আমি বস্ত্ৰ পিন্ধিব লাগে, কিন্তু আজি সমাজত দেখা যায় যে বস্ত্ৰ লৈ পেলাই মানুহৰ মাজত অহংকাৰ, এক প্ৰতিযোগিতা, যে কোনে কিমান ভাল বস্ত্ৰ পিন্ধিব পাৰে, কোনে কিমান দামী বস্ত্ৰ পিন্ধিব পাৰে। এইবিলাক হ'ল আমাৰ এই অহংকাৰ। গতিকে বস্ত্ৰহৰণ লীলা হ'ল ভগৱানে কৰা অহংকাৰ হৰণ এক লীলা। আৰু যেতিয়ালৈকে জীৱনত অহংকাৰ থাকে তেতিয়ালৈকে আমি ভগৱানৰ লগত কেতিয়াও মিলিব নোৱাৰোঁ। সেইবাবে প্ৰভুৱে প্ৰথমতে গোপীৰ অহংকাৰ নাশ কৰিলে। আমাৰ মহাপুৰুষ মাধৱদেৱে যেতিয়া নামঘোষাৰ একেবাৰে আৰম্ভণিতে তেওঁ খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰ হন্ত তাৰ, দূৰতে বিদূৰ হৈ তাৰ, অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণকে পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যেতিয়া মানুহৰ অহংকাৰ থাকে তেতিয়া ভগৱান দূৰতে বিদূৰ হয়। মহাপুৰুষ মাধৱদেৱে ঘোষাত আকৌ লিখিছে, 66 নম্বৰ ঘোষা, হে প্ৰাণ বন্ধু কৃষ্ণ, কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহিউক মুক, সহজ বাসনাৰূপে শৰণ দিওকনাথ, মূৰ অহংকাৰ দূৰ হওক। গতিকে প্ৰথমতে আমি অহংকাৰ দূৰ কৰাটো অতি প্ৰয়োজন। সেইকাৰণে প্ৰভুৱে প্ৰথমতে সেই গোপীসকলৰ অহংকাৰ হৰণ কৰিলে কিহৰ যোগেদি? সেই বস্ত্ৰহৰণৰ যোগেদি। ইয়াৰ পিছত আহিলে যজ্ঞৰ ধাৰণা সলনি কৰাৰ কথা। এবাৰ গোপবালকসকলে যেতিয়া গৰু চৰাই আছিল তেতিয়া কেইজনমানে আহি পেলাই ক'লে, হে কৃষ্ণ, বৰ ভোক লাগিছে, আজি আমি একো আনিবলৈ নহ'লে, গতিকে কিবা এটা খোৱাৰ যোগাৰ কৰিব পৰা হ'লে ভাল আছিল। তেতিয়া কৃষ্ণই গোপবালকসকলক ক'লে যে ওচৰতে এই ব্ৰাহ্মণসকলে যজ্ঞ কৰিছে আৰু তেওঁলোকক তোমালোকে মোৰ কথা ক'বাগৈ আৰু তেওঁলোকে কিবা দিলে লৈ আহিবা। তেতিয়া সেই গোপবালকসকলে গৈ পেলাই সেই ব্ৰাহ্মণসকলক ক'লেগৈ যে এনেকৈ কৃষ্ণই কিবা এটা খাবলৈ বিচাৰিছে। তেতিয়া যিহেতু সেই ব্ৰাহ্মণসকলে যজ্ঞকৰ্মত ব্যস্ত হৈ আছিল আৰু যেতিয়া মানুহৰ কৰ্মত ব্যস্ত হৈ থাকে তেতিয়া মানুহৰ অহংকাৰভাৱে আহে। গতিকে তেওঁলোকে ক'লে যে নন্দসুত কোন, গতিকে আমি নিদিওঁ। তেতিয়া গোপবালকসকল ঘূৰি আহি পেলাই কৃষ্ণক ক'লেহি যে কৃষ্ণ এনেকৈ ক'লে। তেতিয়া কৃষ্ণই ক'লে যে তোমালোক এতিয়া ব্ৰাহ্মণসকলৰ পত্নীৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোকে সেই পত্নীৰ ওচৰলৈ গৈ পেলাই ক'লেগৈ। তেতিয়া পত্নীসকলে সুধিলে কৃষ্ণক ক'ত আছে? বোলে ওচৰতে আছে। আৰু তেওঁলোকে গোটেই সেই ব্ৰাহ্মণৰ পত্নীসকলে বিভিন্ন খাদ্য সামগ্ৰী লৈ আহি পেলাই এই গোপবালক আৰু কৃষ্ণ বলোৰাম আদিক খোৱালে। তেওঁলোকে বৰ তৃপ্তি পালে। আৰু তেওঁলোকে যেতিয়া ঘূৰি গ'ল তেওঁলোকৰ মনত চিন্তা হ'ল যে এতিয়া তেওঁলোকৰ পতিয়ে কি ক'ব। গতিকে কৃষ্ণই এক ব্যৱস্থা কৰিলে আৰু তেওঁলোকৰ মাজত ভাৱ সৃষ্টি কৰিলে, এক অনুশোচনাৰ ভাৱ সৃষ্টি কৰি দিলে ব্ৰাহ্মণসকল। যেতিয়া এই পত্নীসকল ঘূৰি গ'ল তেতিয়া ক'লে যে হয়, তোমালোকে বৰ ভাল কাম কৰিলা, আমি এনেকৈ ভাবিছিলোঁ কৃষ্ণৰ কথা, আমি এনেকৈ কৈছিলোঁ, গতিকে আমি এতিয়া গৈ পেলাই কৃষ্ণক ক্ষমা খুজিবগৈ লাগিব। তেতিয়া বেলেগ এজনে ক'লে যে কৃষ্ণৰ কাৰণে আমি কোনো ক্ষমা খুজিব নালাগে, তেওঁক আমি
ভক্তি কৰিলে তেওঁ সন্তুষ্ট হ'ব। গতিকে ব্ৰাহ্মণসকলে সেই যজ্ঞ কাম এৰি তেওঁলোকে ভক্তিৰ মাৰ্গত আগবাঢ়িলে। গতিকে যজ্ঞৰ ধাৰণা সলনি হৈ গ'ল। তাৰপিছতে কৃষ্ণ যেতিয়া গৰু চৰাই আছে, তাৰপিছত এদিন দেখিলে যে নন্দ ৰজাৰ ঘৰত এক আয়োজন চলিছে। তেতিয়া কৃষ্ণই নন্দ ৰজাক সুধিলে যে কি হৈছে ইয়াত? বোলে আমি প্ৰতি বছৰে ইন্দ্ৰৰ যজ্ঞ কৰোঁ, গতিকে আমি এইবাৰো ইন্দ্ৰৰ যজ্ঞ কৰিবলৈ লৈছোঁ, তাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে। তেতিয়া কৃষ্ণই ক'লে যে ইন্দ্ৰ পূজা কিয় কৰিব লাগে, ইন্দ্ৰ যজ্ঞ কিয় কৰিব লাগে? যদি আমি যিখিনি পাইছোঁ, আমি আমাৰ খেতি বাতিৰ পৰা আদি যিখিনি আমাৰ সেইখিনি গোবৰ্ধন পৰ্বতৰ পৰা পাইছোঁ, তাৰ আশে পাশে আমাৰ খেতি বাতি হয়, গোবৰ্ধন পৰ্বতৰ আশে পাশে আমি গৰু চৰাওঁগৈ, গতিকে সকলো আমি গোবৰ্ধনৰ পৰাই পাইছোঁ, গতিকে আমি গোবৰ্ধন পূজা কৰিব লাগে। তেতিয়া সকলোৱে আলোচনা কৰিলে, আলোচনা কৰি পেলাই ক'লে যিহেতু আমি ইমান দিন ইন্দ্ৰৰ যাগ কৰি আছোঁ, ইন্দ্ৰ যজ্ঞ কৰি আছোঁ, যদি আমি এতিয়া নকৰোঁ ইন্দ্ৰই আমাক দুখ ধৰিব। তেতিয়া কৃষ্ণ ক'লে তাৰ কাৰণে চিন্তা কৰিব নালাগে, আৰু ক'লে যে গোবৰ্ধনে খাব জানো পূজা, আমাৰ পূজা ল'ব জানো তেওঁ? কৃষ্ণ কৈছে কিয় নল'ব? যিহেতু কৃষ্ণই কৈছে সেইকাৰণে সকলোৱে সেই গোবৰ্ধনৰ যজ্ঞ আৰম্ভ কৰিলে, পূজা পাতলৰ ব্যৱস্থা হ'ল। যেতিয়া গোবৰ্ধন পূজা চলি আছে, তেওঁৰ ওচৰত সেই সামগ্ৰীবিলাক অৰ্পণ কৰিছে। তাৰপিছতে কৃষ্ণৰ গোটেই লগৰীয়াসকলে তাত চাই আছে। তাৰপিছত দেখিছে যে গোবৰ্ধনেনো ক'ৰ পৰা সেইবিলাক খাব। গতিকে লগৰীয়াসকলে কৃষ্ণক ক'লে, কৃষ্ণ তুমি যে কৈছিলা গোবৰ্ধনে খাব বুলি কথা খোৱাই নাইচোন, সেইখিনি বস্তু যেনেকৈ থৈছোঁ তেনেকৈ আছে, তেওঁ বোলে খাব, সময় হ'লে খাব। সেই বুলি কোৱাৰ পিছত কৃষ্ণই কি কৰিলে, তেওঁ এক বিৰাট শৰীৰ ধাৰণ কৰিলে। কাৰণ সেই শৰীৰ ধাৰণ কৰি পেলাই যিখিনি যজ্ঞৰ সম্ভাৰ আগবঢ়াইছিলে, তেওঁ গৈ পেলাই সেই যজ্ঞৰ সামগ্ৰীখিনি তেওঁ গ্ৰহণ কৰিলে, তেওঁ খাবলৈ লাগিলে। তাৰপিছতে কৃষ্ণই লগৰসকলক কৈছে, চোৱা চোৱা সেয়া গোবৰ্ধনে খাইছে। কিন্তু ভক্ষণ কৰিছে কৃষ্ণই, কৈছে যে গোবৰ্ধনে খাইছে। তাৰপিছত চব আচৰিত হ'ল যে হয় গোবৰ্ধনে এনেকৈ আমাৰ পূজা গ্ৰহণ কৰিছে, সকলো আনন্দিত হ'ল। তাৰপিছতে তেওঁলোকৰ যজ্ঞ কাম সমাপন কৰি সকলো ঘৰে ঘৰে আহিলে। তাৰপিছতে ইন্দ্ৰই গম পালে যে সেই গকুলবাসীয়ে ইন্দ্ৰৰ যজ্ঞ এৰি গোবৰ্ধন পূজাত মন দিছে, গতিকে তেওঁ ক্ৰোধ আহিলে আৰু তেওঁ বৰ্ষাৰ সৃষ্টি কৰিলে, ভীষণ বৰষুণ দিলে। আৰু সেই অৱস্থা দেখি সকলোৱে ভয় খালে, চবে দৌৰাদৌৰি কৰিবলৈ লাগিলে। তেতিয়া কৃষ্ণই সকলোকে মাতিলে, মাতি পেলাই কৃষ্ণই গোবৰ্ধন ধাৰণ কৰিলে, গোবৰ্ধন ধাৰণ কৰি পেলাই তেওঁলোকক ৰক্ষা কৰিলে। তাৰপিছতে ইন্দ্ৰই গম পালে যে তেওঁৰ এই কাৰ্য সফল নহ'ল, তেওঁ অনুশোচনা হ'ল, আহি পেলাই কৃষ্ণক প্ৰণাম কৰিলে। প্ৰণাম কৰি পেলাই কৃষ্ণক এক নতুন নাম দি পেলাই গ'ল, সেয়া হ'ল গোবিন্দ। গুৰ ইন্দ্ৰ পাতি তেওঁক গোবিন্দ নাম দিলে। তাৰপিছত ইন্দ্ৰই গুচি গ'ল, কৃষ্ণই তেওঁক ক্ষমা কৰি দিলে।